এতিয়াৰ পৰা নিৰ্দিষ্ট সময়ৰ বাবে ভাৰত পাব পত্নী मेरे को जाना पड़ेगा मेरे को जाना पड़ेगा मेरे को जाना पड़ेगा আপোনাক সকলো সুখ প্ৰদান কৰিব ভাৰত পোৱা পত্নীয়ে ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं सुके ঘৰুৱা সকলো দায়িত্ব পালন কৰাৰ লগতে প্ৰদান কৰিব শাৰীৰিক সুখ এটা বিশেষ মূল্যত লাভ কৰিব পত্নী শুনিবলৈ আচৰিত লাগিছে নহয়নে ভাৰতো পত্নী পায়নে কি আচৰিত যদিহে আপুনি পত্নীৰ অভাৱ অনুভৱ কৰিছে তেতিয়াহ'লে সেই অনুভৱ আৰু নাথাকিব এতিয়াৰে পৰা পিছে ক'ত পায় এটা নিৰ্দিষ্ট সময়সীমাৰ বাবে পত্নী এক নতুন চিন্তা এক নতুন ধাৰণা গ্ৰহণ কৰিছে এখন দেশে সেই দেশলৈ গ'লে আপুনি ভাৰত ল'ব পাৰিব পত্নী পত্নী হিচাপে যিগৰাকী যুৱতী অথবা মহিলা আপোনাৰ সৈতে থাকিব সেইগৰাকী যুৱতী অথবা মহিলাই আপোনাৰ সকলো কাম কৰি দিব ঘৰুৱা সকলো কাম কৰাৰ উপৰিও শাৰীৰিক সুখ প্ৰদান কৰিব সেইগৰাকী মহিলাই সেই দেশখনলৈ গ'লে আপুনি ৰীতি নীতি অনুসৰি এগৰাকী যুৱতীক বিবাহ কৰাই ল'ব পাৰিব যিমান দিনৰ বাবে আপুনি বিচাৰে আৰু যেতিয়া সেই দেশখনৰ পৰা আপুনি গুচি আহিব তেতিয়া আইনীভাৱে বিবাহ বিচ্ছেদ কৰি আহিব পাৰিব এই প্ৰথা কেৱল ইণ্ডোনেছিয়াত এতিয়াৰে পৰা উপলব্ধ হৈছে ভাৰত দিয়া পত্নী কিছু মূল্যৰ বিনিময়ত আপোনাৰ সৈতে সহবাস কৰিব মহিলা অথবা যুৱতীয়ে অৱশ্যে ইণ্ডোনেছিয়া চৰকাৰে এই বিবাহ প্ৰথা নিষিদ্ধ কৰিছে যদিও একাংশ ঠাইত এতিয়াও এনেদৰে বিবাহ সম্পন্ন আৰু বিবাহ বিচ্ছেদ প্ৰথা চলি আছে নিউজ এক্স গুৱাহাটী টাইমছ